ইউনিফৰ্ম পিন্ধি স্কুললৈ গ'ল। ক'ত পঢ়ে? ভাওজন হায়াৰ ছেকেণ্ডেৰী, এইবাৰ হেৰি ফাইনেল দিলে সিহঁতৰ হায়াৰ ছেকেণ্ডেৰী। তাৰপৰা স্কুলত ওলাই গ'ল, ভাবিছোঁ স্কুলত আছে বুলি, তাৰপিছত স্কুলত নাই। মই স্কুল যেতিয়া ছুটি দিছে মই তেতিয়া স্কুললৈ গ'লোঁ, অলপ চালোঁগৈ যে স্কুলত আছে নাই। তাৰপিছত হয়তো লগৰ ছোৱালীবোৰৰ লগত ঘৰলৈও যাব পাৰে, সেইবোৰে থাকিলোঁ। 4টামান বজাত দেখিলোঁ ছোৱালীজনী নাহিল। 4টা বজালৈকে নাই? নাহিল। অহাৰ পিছত আমি 7টামান বজাত আমি ঘৰৰ পৰা থানালৈ আহি ৰিজোৱা দিয়াৰ পিছত ছাৰ অলপ পোৱা নাছিল তেতিয়া। তাৰপিছত ছাৰে ৰিজোৱাখন পাই আমাক ফোন কৰিলে, আহিলোঁ। আহি পেলাই ছাৰে প্ৰায় 11টামান বজালৈকে আমি থাকিলোঁ। লোকেশ্যন পোৱা নাই কাৰণে ছাৰসকলে। লোকেশ্যন পোৱা নাই মানে? লোকেশ্যন মানে ফোনৰ নম্বৰটো চুইচটো। তাই মোবাইল লৈ গৈছিলে? মোবাইল লৈ গৈছে। তাৰপৰা ইয়াত আমি থাকোঁতেনি তাই ফোন কৰিছিল, মানে 2টা-4টা মোক কৈছে যে হেৰি বাবা তই মোক বিচাৰি নাথাকিবি, মই কি জেগা কৈছিলে এইখন? মৰিগাঁও নগৰ, ৰঙিয়া মুছলিম ল'ৰা এটাৰ লগত ল'ৰা এটাই মোক লৈ আহিলে বুলি কৈ তাই ফোনটো অফ কৰি। কিবা ভালপোৱা তেনেকুৱা সম্পৰ্ক আছিল নেকি? হেৰি এনেই ভালপোৱা আছিলে, মোবাইলতে চিনাকি হৈ ভাল পাইছিলোঁ। আপোনালোকে গম পায় কথাটো? মানে সেই পিছতে অলপ দিনৰ পিছত মই গম পাইছিলোঁ, আজি সোমবাৰ মানে কি সেইদিনা সোমবাৰে গম পাইছোঁ। এইটো হিন্দু মুছলিম কি কোন আছিলে গম পায় কথা? এই মুছলিম হ'ল তেতিয়া মূৰত ধৰি খবৰ খাইছে তাই যে বাবা মই এইটো ভুল কেতিয়াও নকৰোঁ। তেতিয়া তেনেকৈ ক'লত মই ভাবিলোঁ যে হয় ছোৱালীজনী ভুল নকৰে বুলি থ'লোঁ। তাৰপিছত এতিয়া আৰু যোগাযোগ কৰি ছাৰে মানে চব যোগাযোগ কৰি আছে। আপোনালোকে সেই নম্বৰত এতিয়া ফোন কৰিলে ফোন নালাগে আৰু? ফোন কৰিলে আমাৰ ফোন নালাগে, কিন্তু তাই ফোন কৰি আপোনালোকক জনাইছিল। কিন্তু আমি এতিয়া ফোন মাৰিলে ফোন ল'ৰাটোৰ নাম কি বুলি কৈছে? মহিদুল খান বুলি কৈছে। মৰিগাঁও? হেৰি কেনেকৈ চিনাকি কি সেইখিনি কথা কৈছে নেকি? ৰঙিয়াৰ কেনেকৈ ফোনত চিনাকি তাৰে এতিয়াও তদন্ত কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।